নমস্কাৰ মই স্বপ্নমী ইয়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী ISBTত ৰখা বাছৰ পৰা 4 কোটি টকাৰ হেৰইন জব্দ, 4জন গ্ৰেপ্তাৰ। বিশেষ গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মিজোৰামৰ আইজলৰ পৰা অহা বাছ এখন ধৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল ISBTত ৰখা বাছখনৰ নম্বৰ আছিল AR11B8912। আৰক্ষীয়ে মুঠ 35টা পেকেটত মুঠ 455 গ্ৰাম হেৰইন জব্দ কৰে। উল্লেখযোগ্যভাৱে এইবাৰ পূৰ্বৰ দৰে হেৰইনটো চাবোনৰ বাকচত লুকুওৱা হোৱা নাছিল, যাৰ পৰা অনুমান কৰা হৈছে যে চোৰাংখাৰ ব্যৱসায়ত নতুন কৌশল গ্ৰহণ কৰা হৈছে। এই মাদক বেছিভাগ নামনি অসমৰ ৰঙিয়া আৰু হাজো অঞ্চললৈ পঠিয়াবলৈ কঢ়িয়াই আনিছিল বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ লগত জড়িত সন্দেহত 4জনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক হৈছে ৰাহাৰ চালক মহম্মদ চাহাবুদ্দিন, বকলিয়াৰ উত্তম নাথ, গোৱালপাৰাৰ ছফিউৰ ৰহমান আৰু হাউলিৰ জিয়াউৰ ৰহমান। সন্ধান অনুসৰি এই 4জনক মাদক কঢ়িয়াই আনি দিবলৈ উল্লেখযোগ্য পৰিমাণৰ টকা দিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। আৰক্ষীয়ে বাছখন আৰু জব্দ কৰা মাদক সামগ্ৰী নিজৰ জিম্মাত লৈ তদন্ত আগবঢ়াইছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।